নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে 8 এপ্ৰিলত আছে একাদশী আৰু সেইদিনা যদি কৰিব পাৰে এই দুটা বিশেষ সৰু উপায় তেনেহলে আপোনাৰ জীৱনৰ পৰা সকলো সমস্যা দূৰ হ'ব। প্ৰথম উপায়টো হৈছে যদি পাৰে অহা কালিলৈ পানী দান কৰিব। পানী কাক দান কৰিব? যাক দৰকাৰ হৈছে তেনেকুৱা মানুহকহে পানীৰ দান কৰিব। আৰু এটা কথা, যদি পুলিচ ষ্টেচনত বা পুলিচক যদি পানী দান কৰিব পাৰে বা খুৱাব পাৰে তেনেহলে বহুত ভাল কথা। যদি পাৰে কৰিব, নোৱাৰিলে যাক পানীৰ দৰকাৰ হৈছে তেনেকুৱা মানুহক পানী দান কৰিব অহা কালিলৈ, মানে 8 এপ্ৰিলৰ দিনা। এই উপায়টো কৰিলে আৰ্থিক সমস্যা দূৰ হ'ব, লগতে সকলো ধৰণৰ কষ্ট দূৰ হ'ব। দ্বিতীয় উপায়টো হৈছে অহা কালিলৈ গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি পূজা ঘৰত এগছি চাকি দিব, ঘিৰ মানে পাৰে যদি ঘিৰ চাকি দিব, আৰু তাতেই মানে চাকি গছত অলপমান হালধিৰ গুড়ি আৰু কেইটামান হালধীয়া বা বগা সৰিয়হ দি দিব, জ্বলি থকা চাকি গছত দি দিব। তাৰ পিছত আপুনি ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰ 11 বাৰ জপ কৰিব। এই উপায়টো কৰিলে সকলো ধৰণৰ কাজিয়া অশান্তি দূৰ হয়, সুখ শান্তি ঘৰলৈ আহে আৰু আৰ্থিক সমস্যা দূৰ হয়। কিন্তু দ্বিতীয় উপায়টো কৰিলে নিৰামিষ খাদ্যহে গ্ৰহণ কৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।